অ মাতো তোক এটা কথা কওঁ ৰ তই গৰম বন্ধ দিয়াৰ লগে লগে আমাৰ তাক আইছা অ মানুহ গৰম বন্ধ দিলি আহি দে মাকঠেক কাৰণ এই বাবুইও হাহাকাৰ কৰি আছে মামাঠেক যাম তইও আইছা আকৌ বেয়া বনাই তাৰপিছত কি আজি একমাহে হৈ তই কৈছা কি হে মাই এই হেৰি তাৰ পামহিত থকা হিমাশংকৰ মন্দিৰত যাম দে সোমবাৰে তাৰে পিছত মই যাম দে ৰোৱানৰো কাম আছে বহুত সেনেকৈ কৈছা মই বোলো দে হ'ব দে তোক যোৱা সোমবাৰে মই নিলোঁ হিমাশংকৰক নি পেলাই আৰু এই সোমবাৰো পালাক আজি সোমবাৰো পালাক ইপিনে তই স্কুল খুলিবাৰো হ'ল ৰোৱানৰ দিনো গেল আৰু তই যাওঁ বুলি নকা কিন্তু আজি মই ক'বাক লাগি বাধ্য হ'লোঁ হা মই বেয়া বনাই মই থাকলি ভালে পাং কিন্তু কথাটো কি হৈছে তই একবাৰতো যাৱে তোৰ কথাও ভাবিব লাগিব সেই চা এই ৰোৱানৰ দিনত বুঢ়া মাকটো ইহঁতি পুৱাই হালখান লৈ যাব ইফালে বোলে মানুহো লাগিছে কালি মোক ফোন কৰিছে অ' মাই অ' জীয়েৰেক খেদে দিব সেনেকৈ ফোন মাৰিছে অ' মই ফোন মাৰি আছোঁ জীয়েৰে ফোনটো নধৰে মই একলা ইয়াতে অ' হাল বাই আহি পেলাই অ' মাইৰো অলপ বেয়া গাটো বেয়া ভাত চাত ৰান্ধিব পৰা নাই মই আৰু পথাৰৰ পৰা আহি অ' ভাতো ৰান্ধিব লাগে অলপ মোৰ অসুবিধা হৈছে খেদে দিব অ' সেনেকৈ কৈছোঁ আৰু এতিয়া চা তই ইয়াতে 2 দিন থাকলি দে 2 দিন থাকিতো আকৌ থাকলি তই গৰমৰ বন্ধ আছি কিন্তু তোকতো আমিও সদায় নাৰাখোঁ তোৰ সেইখানে ঘৰ তই গতিকে সেইখান ঘৰৰ প্ৰতি মনোযোগ দি আৰু আহিবি যা পূজা আহি আছে আহিনৰ মাহত পূজাত আহিবি যা এতিয়া তই যা তই মোক হা মই অলপো বেয়া নাপাওঁ তই কি কথা কৈছা হা সেনা কথা এতিয়া মই ভাত চাত আনিছোঁ ভাত হৈছে বাবুক গামত তই ঘুমাই থাকাতে তাক গামত ধুই আনিলোঁ এতিয়া ভাতকেইটা অলপ খালি তই বেয়া পাবা নালাগে পিছত আহিবি তই সদায় সেইখান ঘৰৰে কথা ভাবি সেইখানেই তোৰ ঘৰ আজি যাৱে ভালে থাকা মানে তই ভালে থাকা কি ইমান কষ্টকৈ একলা ভাত পানী বনাওঁ তই একবাৰ ভাবচোন তই বেয়া নাভাববি যা উঠি পেলাই ভৰি হাতখন ধুই আহি ভাতকেইটা খা এতিয়া 3টাই বাজে 4টাত তহঁতৰ তাকে গ'লে ডাইৰেক্ট গাড়ীখন আছে এই দেউতাই থবা যাব যা মাই যা সেইখিনিও ভৰি ল হা দিম খুজিছোঁ দিম দে হ'ব দে আৰু এই পূজাত আহিবি যা মই যাম চা পূজাক লাগি আনিবা একেটা দিন ৰোৱানৰ দিনকেইটা অলপ হেৰি কৰ আৰু ইফালেও আমাৰো এই কাম চাম আছে নহয় আৰু